নিশা সোণাৰীত ভয়ংকৰ ধুমুহা বৰষুণ ধুমুহাৰ ফলত ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন দুদৰালিত প্ৰকাণ্ড গছ বাকৰি ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা লংপটীয়া মেৰিপথাৰ টিমন আদি অঞ্চলত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ দিনপাত উৰুৱাই লৈ যায় বতাহ ধুমুহাই ঠাই ঠাই ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ফলত অঞ্চলবাসী সমস্যাৰ সন্মুখীন হৈছে অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰীসকল নিশা সোণাৰীত ভয়ংকৰ ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰি থৈ যায় ধুমুহাৰ ফলত ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা গ'ল আমি আপোনালোকক নিশাৰ কিছু পৰিৱেশ দেখুৱাই আছো দুদৰালিত প্ৰকাণ্ড গছ বাকৰি ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাত যাত্ৰী তথা লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় টিমনকে ধৰি কেইবাটাও অঞ্চলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ টিনপাত উৰুৱাই লৈ যায় ধুমুহাই ঠাই ঠাই বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে ধুমুহাজাক হঠাৎ এতিয়া প্ৰায় আমাৰ খন্তেক সময় প্ৰায় 5-10 মিনিটৰ আগতে আমাৰ এটা বিধ্বংসী ধুমুহা মানে প্ৰায় ক'ব নোৱাৰাকৈ আকস্মিকভাৱে আহিলে আৰু হঠাতে আমিও মানে ভীতিগ্ৰস্ত হৈছোঁ ভিতৰত থাকোঁতে আৰু মানে এটা অস্বাভাৱিকভাৱে মানে এটা শব্দ শুনা পালোঁ আমি ভিতৰৰ পৰা আৰু সেই মুহূৰ্ততে মানে কি হ'ল সকলো বাহিৰলৈ ওলাই আহিছোঁ বতাহজাক ইতিমধ্যে যেতিয়া হাম কাটিছে দেখা পাইছোঁ যে আলিকিনত দুজোপা গছ মানে পৰি আছে এইটো কোন কোন জেগাত হৈছে এইবিলাক আমাৰ হাতীপুখুৰী এটা বিস্তীৰ্ণ অঞ্চল আমি ইয়াত মানে গম পাইছোঁ আৰু কাৰেণ্টৰ তাঁৰ ছিগিছে কাৰেণ্টৰ তাঁৰ আমাৰ ইয়াত ছিগিলে ইয়াত এতিয়া প্ৰায় আমাৰ এতিয়া এই মানে আজি প্ৰায় এডোখৰ মানে নাই মানে